এইবুলি আমি দেখা পাইছোঁ NSR দলৰ যিটো জিএজৰ মানে কেণ্ডিডেট আছিল তেওঁ কিন্তু বেছি ভোটত পৰাজয় হোৱা নাই। তো আপোনালোকৰ আমচুৰ পৰা তেওঁক কি জনাব? হয়, এইবুলি আমি সেইটোৱে আমাৰ মাজত পৰ্যালোচনা কৰিব লাগিব। হয় হয় কাৰণ যোৱা বছৰ আমি বহুত ভোটত ব্যৱধানত আমাৰ GS পৰা আৰম্ভ প্ৰতিজন প্ৰতিনিধি কৰা আমাৰ ছাত্ৰ নেতাসকলে বহুত ভোটত ব্যৱধানত জিকিছিল। হয় হয় কিন্তু এইবুলি আমি চাইছোঁ যে সাধাৰণ সম্পাদকৰ যিটো আমাৰ ভোট মাৰ্জিন হয় হয় 44টা ভোট মাৰ্জিন অলপ ভোটত আমি জিকিছোঁ। সেইটো লৈ আমি অলপ চিন্তা কৰিব লাগিব আৰু আমাৰ মাজত আলোচনা কৰিব লাগিব যে আমাৰ ইমান ভোট থকাৰ পিছতো আমি ইমান কিয় কম হৈ গ'ল। আৰু এইটো লৈ আমি অলৰেডি বহিম, আলোচনাও কৰিম আমাৰ আমচুৰ মাজত যে আমাৰ কি এনেকুৱা মানে কি আপোনালোকৰ মানে দোষ আছে, মানে ইমান কিয় ভোট কমি গ'ল, ভোট কমি আহিলে সেইটো লৈ আমি আৰু NSR যিজন সাধাৰণ সম্পাদক আছিল সেইটো সৰু ভাইটিৰ নিচিনা তেখেতকো আমি শুভেচ্ছা জনাইছোঁ। জয় পৰাজয় আছে ইলেকশ্যন, এজন জিকিব এজন হাৰিব, তেওঁলোককো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু গ্ৰেজুৱেট মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ হৈ তেখেতেও কাম কৰি যাওক, আমাৰ তেখেতৰ প্ৰতি শুভেচ্ছা থাকিব। ইলেকশ্যনতো হাৰ জিকি থাকিবই।